নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে কিছুমান শব্দৰ স্পন্দনতে এনে কিছুমান হৈ পৰে যাৰ ফলত ঘৰত ধনৰ শক্তি জাগ্ৰত হ'বলৈ ধৰে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক এনে এটা শক্তিশালী লক্ষ্মী মন্ত্ৰৰ কথা জনাম, যি মাত্ৰ আপোনালোকে এবাৰ শুনিলেই ঘৰত ধন শক্তি বৃদ্ধি পোৱাৰ আৰম্ভ কৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গুৰুত্বপূৰ্ণ নিয়মৰ কথা মই আপোনালোকক জনাম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাস্ত্ৰৰ অনুসৰি মা লক্ষ্মীৰ এই এটা মন্ত্ৰৰ শব্দৰ স্পন্দন শুনিলেই মা লক্ষ্মী অতি শীঘ্ৰে আহি সন্তুষ্ট হৈ পৰে আমাৰ ওপৰত, আৰু মা লক্ষ্মী সাক্ষাৎ আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰে। বিশেষকৈ এই এটা মন্ত্ৰ ওম শ্ৰী মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো কেৱল শুনি জাপ কৰিলেই নহ'ব, কেৱল আপোনালোকে শুনাৰ লগে লগে ই ধন আকৰ্ষণ কৰাৰ শক্তি জাগ্ৰত কৰি দিয়ে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকে কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। শ্ৰী বীজ মন্ত্ৰটো ধন কম্পনৰ সৈতে সংযুক্ত। এইটো আপুনি শব্দ শুনাৰ লগে লগে মস্তিষ্কৰ নেগেটিভ শক্তি শান্ত হয়, অচেতন মনত ধন আগমনৰ সংকেত যায়, ভাগ্যৰ বাধাবোৰ লাহে লাহে আঁতৰিবলৈ ধৰে। এইটো কেৱল বিশ্বাস নহয়, ই শব্দৰ শক্তিৰ জ্ঞান বুলিও কোৱা হয়। এই মন্ত্ৰ শুনাৰ আটাইতকৈ শুভ সময় হ'ল ৰাতিপুৱা 4 বজাৰ পৰা ৰাতিপুৱা 6 বজাৰ ভিতৰ সময়খিনি, বা ৰাতি আপোনালোকে শোৱাৰ আগে আগেও এই মন্ত্ৰ শুনিব পাৰে। এই সময়ত এই মন্ত্ৰ শুনিলে আপোনালোকৰ মন শান্ত হৈ থাকিব আৰু মন্ত্ৰৰ কম্পন সোমাই পৰিব মনৰ আশে পাশে। মন্ত্ৰটো শুনোতে আপোনালোকে 3টা কাম আপোনালোকে মানি চলিব লাগিব। 1 নম্বৰটো, মোবাইলটো আপোনালোকে চাইলেণ্ট কৰি ৰাখিব, নাইবা মোবাইলটো আপোনালোকে দূৰত ৰাখিব। মোবাইলটোৱে যাতে আপোনালোকক ডিষ্টাৰ্ব কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু এই মন্ত্ৰটো কোৱাৰ আগতেই ধূপ ধূনা আৰু চাকি বন্তি আপোনালোকে জ্বলাই ল'ব। 3 নম্বৰটো, চকু বন্ধ কৰি ল'ব আৰু কল্পনা কৰিব আপোনাৰ ঘৰত ধন আহি আছে। কমেও 108 বাৰ এই মন্ত্ৰটো আপোনালোকে শুনিব পাৰে। যদি আপোনালোকৰ 108 বাৰ শুনাটো সম্ভৱ নহয় তেনেহ'লে 11 বাৰ বা 21 বাৰ শুনিলেও এই মন্ত্ৰটো হ'ব। 21 বাৰ বা 11 বাৰ শুনিলেও ধন অহাৰ আৰম্ভ হ'ব আপোনালোকৰ ঘৰলৈ। শাস্ত্ৰৰ মতে এই মন্ত্ৰটো 21 দিন ধৰি লাগাতাৰ আপোনালোকে শুনিব, বা একেৰাহে আপোনালোকে শুনিব। তেতিয়া আপোনালোকৰ ঘৰত হঠাৎ ধনৰ আগমনৰ সুযোগ আহিব, বন্ধ হৈ থকা কাম আপোনালোকৰ হৈ পৰিব, ঋণ বা অভাৱৰ চাপ আপোনালোকৰ কমিবলৈ ধৰিব। এইটো বহু লোকেই অভিজ্ঞতা কৰিছে। যদি এই মন্ত্ৰটো আপোনালোকে 21 দিন ধৰি একেৰাহে শুনে তেনেহ'লে সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব, হঠাৎ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব, আৰু লগতে কৰ্মক্ষেত্ৰতো আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কিন্তু কিছুমান ভুল আপোনালোকে কেতিয়াও কৰিব নালাগিব। যদি এই ভুলবোৰ আপোনালোকে কৰে তেনেহ'লে ঘৰত ঋণ বৃদ্ধি পাবলৈ ধৰিব, অৰ্থ অহাৰ বাট বন্ধ হৈ পৰিব, আৰু আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। যদিহে এইকেইটা ভুল আপোনালোকে কৰে, এই মন্ত্ৰ শুনাৰ সময়ত কেতিয়াও আপোনালোকে সন্দেহ ভাৱ লৈ শুনাটো উচিত নহয়। আৰু 2 নম্বৰটো, এই মন্ত্ৰ শুনোতে আপোনালোকে মাজতে কেতিয়াও বাদ দি নুশুনিব, একেৰাহে শুনিবলৈ চেষ্টা কৰিব। মন্ত্ৰটো শুনি আপোনালোকে কেতিয়াও নিগেটিভ কথা চিন্তা নকৰিব। এইবোৰ কৰিলে ধনৰ শক্তি বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেই গতিকে সাৱধান। এতিয়া মই মন্ত্ৰটো লাহে লাহে কৈছোঁ, আপোনালোকে মনতে পুনৰাবৃত্তি কৰিব। ওম শ্ৰী মহালক্ষ্মী নমঃ। ওম শ্ৰী মহালক্ষ্মী নমঃ। ওম শ্ৰী মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে নিশ্চয় শুনা পালে। এই মন্ত্ৰটো আপোনালোকে পৰাপক্ষত 108 বাৰ শুনিবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ কিবা অসুবিধা থাকে বা কিবা কাম থাকে তেনেহ'লে পৰাপক্ষত আপোনালোকে 21 বাৰ বা 11 বাৰ শুনিলেও হ'ব। এই মন্ত্ৰ শুনাৰ লগে লগে ঘৰত ধনৰ শক্তি জাগ্ৰত হ'বলৈ ধৰিব, লগতে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধন আগমন হ'বলৈ ধৰিব। সাক্ষাৎ মা লক্ষ্মী আপোনালোকৰ ঘৰত আগমন হ'ব। আহক তেনেহ'লে আকৌ এবাৰ এই মন্ত্ৰটো আমি সুন্দৰভাৱে জানি লওঁ। আপুনি মনতে পুনৰাবৃত্তি কৰিবলৈ একেবাৰে নাপাহৰিব। ওম শ্ৰী মহালক্ষ্মী নমঃ। ওম শ্ৰী মহালক্ষ্মী নমঃ। ওম শ্ৰী মহালক্ষ্মী নমঃ।
যদি আপুনি মনৰ পৰা এই মন্ত্ৰটো ভালকৈ শুনিছে তেনেহ'লে ধন শক্তি নিশ্চিতভাৱে বৃদ্ধি পাবলৈ ধৰিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মীৰ কৃপা সদায় পাবলৈ কমেণ্টত মা লক্ষ্মী বুলি নিশ্চয় লিখিব আৰু এনে অধিক শক্তিশালী ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বেলটো অল কৰি ল'ব। তেনেহ'লে মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত থাকক তাৰেই কামনা কৰি আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। জয় মা লক্ষ্মী।